Hello friends, welcome to our class. Last class আমি ratio and proportion discuss কৰিছিলো তাত ratio and proportion basic concept আলোচনা কৰা হৈছিল আৰু খুব ইম্পৰ্টেন্ট কিছুমান মাল্টিপল চয়েস কোৱেশ্চন আমি তাত ডিসকাস কৰিছিলো সো আজি আমি ratio and proportion part 2 স্টাৰ্ট কৰিছো ইয়াত কি হ'ব খুব ইম্পৰ্টেন্ট ৰুল এটা আমি ডিসকাস কৰিম যেটো কোৱা হয় কম্পোনেন্ট এণ্ড ডিভাইডেন্টৰ ৰুল এইটো ৰুলৰ ওপৰত বেস কৰি পেলাই বহু ধৰণৰ কোৱেশ্চন কম্পিটিটিভ এক্সামত আহে হবনে সো এই ৰুলটো কি হয় আৰু ইয়াৰ লগত ৰিলেটেড কোৱেশ্চন কেনেকুৱা আহে কেনেকৈ আমি তাক সলভ কৰিম তাৰ বিষয়ে আমি ডিসকাস কৰিম দুটা টাইপৰ কোৱেশ্চন লম কম্পোনেন্ট আৰু ডিভাইডেন্টৰ ওপৰত বেস কৰি কিছুমান কোৱেশ্চন লোৱা হ'ব আৰু একটা নেক্সট আৰু এটা টাইপ আছে হেতুৰ ওপৰত আমি কোৱেশ্চন ডিসকাস কৰিম গুটেইখিনি আমাৰ কম্পিটিটিভ পৰীক্ষাত অহা কোৱেশ্চনে হ'ব এসএসসি ৰেলৱে এনেকুৱা ধৰণৰ কোৱেশ্চন হয় সো যিসকলে ফাৰ্স্ট পাৰ্টটো চোৱা নাই তেওঁলোকে আধিৰ মেথছ ট্ৰিক ফেসবুকত পেজ আছে সেই পেজত সেই পেজটো সাৰ্চ কৰি পেলাই চাব পাৰিব আৰু ইউটিউবত অধিৰ মেথছ ক্লাছ বুলি ইউটিউব চেনেল আছে তাতো ক্লাছবোৰ আপলোড কৰা হয় তাতো আপোনালোকে চাব পাৰিব সো কাইন্ডলি ভিডিওটো হেকলৈকে চাব যদি ভিডিওটো ভাল লাগে আপোনালোকে লাইক কৰিব শেয়াৰ কৰিব আৰু ৰেগুলাৰলি আপডেটবোৰ পাই থাকিবৰ কাৰণে ক্লাছবোৰ পাবৰ কাৰণে পেজটো ফলো কৰিব ঠিক আছে সো ফাৰ্স্ট আমি ডিসকাস কৰিছো কম্পোনেন্ট এণ্ড ডিভাইডেন্টৰ ৰুল কি হয়নো এই ৰুলটো চাও এতিয়া আমি প্ৰপৰশন মানে কি পাইছিলো যে যেতিয়া দুটা ৰেশিও ইকুৱেল হয় সেই ইকুৱেল ৰেশিও দুটাক প্ৰপৰশনত থকা বুলি কোৱা হয় দ্যাট মিন্স সমানুপাতত থাকে হয়নে সাপোজ A:B equals to C:D A:B equals C:D হলে এই ৰেশিও দুটা কি হৈছে ইকুৱেল হৈছে দ্যাট মিন্স এই ৰেশিও দুটা সমানুপাতত আছে প্ৰপৰশনত আছে বুলি আমি কওঁ হয়নে এতিয়া এই প্ৰপৰশনৰ পৰা হে আমি কম্পোনেন্ট আৰু ডিভাইডেন্টৰ ৰুলটো আমি পাম ৰুলটো কি হয় ইয়াক আমি কি লিখিব পাৰো A/B equals to C/D হয়নে এতিয়া জাস্ট মই ডাইৰেক্টলি ৰুলটো লিখি দিয়া নাই লিখি নিদিও অলপ প্ৰসেসটো কেনেকৈ আহিলে ন ৰুলটো সেই বস্তুটো অলপ যদি আমি চাও তেনেহলে আমাৰ কি হ'ব কথাটো মাইন্ডত ফিক্স হৈ যাব থাকি যাব ডাইৰেক্টলি ৰুলটো যদি মই লিখি দিও এইটোৱে হয় বলে ফৰ্মুলাটো এবাৰ চালো নেক্সট পাহৰি থকা হ'ব সেইকাৰণে ৰুলটো প্ৰসেসটো যদি অলপ জনা হয় তেনেহলে কি হ'ব মানে বস্তুটো স্থায়ীভাৱে আমাৰ মাইন্ডত থাকি যাব এটা ফাৰ্স্ট মই যদি A/B আৰু C/D দুইফালে 1 1 সাপোজ প্লাস কৰি দিলো A/B plus 1 C/D plus 1 হয়নে মানে A/B ৰ লগতো প্লাস 1 কৰিলো C/D ৰ লগতো প্লাস 1 কৰিলো মানে লেফট সাইড ৰাইট সাইড ইকুৱেচন এটাৰ লেফট আৰু ৰাইটে বেলেন্স কৰিবৰ কাৰণে আমি একে কোৱান্টিটি প্লাস মাইনাস মাল্টিপ্লাই ডিভাইড আমি কৰিব পাৰো হয় নহয় এতিয়া ইয়াত এলসিএম কি হ'ব ইয়াৰ তলত একো নাই মানে 1 আছে সো এলসিএম ইয়াত আহিব B ইয়াত আমি কি পাম A plus B আৰু ইয়াত আমি পাম D ইয়াত আমি পাম C plus D হয় না ইয়াত আমি কি পালো A plus B by B আৰু C plus D by D ঠিক আছে এটুক দিলো আমি ইকুৱেচন নাম্বাৰ 1 এটু হৈ গল আমাৰ ইকুৱেচন নাম্বাৰ 1 এতিয়া A by B equals to C by D সেম প্ৰপৰশনটোকে লিখিছো ৰেশিও দুটা ইকুৱেলত লিখিছো ইয়াত যেনেকৈ প্লাস 1 কৰিলো দুইফালে আমি ইয়াত যদি মাইনাস 1 কৰো A/B minus 1 C/D minus 1 তো আমি ইয়াত কি পাম B আহিব LCM ইয়াত যেনেকৈ A plus B পাইছিলো প্লাস থাকোতে ইয়াত মাইনাস আছে সো আমি কি পাম A minus B আৰু D আহিলে C minus D এটো হৈ গল ইকুৱেচন 2 হল এটো ইকুৱেচন 2 এতিয়া ইকুৱেচন 1 আৰু ইকুৱেচন 1 ক মই ইকুৱেচন 2 ৰে যদি ডিভাইড কৰি দিও ইকুৱেচন 1 ক ইকুৱেচন 2 ৰে যদি ডিভাইড কৰো কি হ'ব ওপৰত কি আহিব A plus B by B হয় না A plus B by B তলত আহিব A minus B by B ইয়াত আহিব C plus D by D ইয়াত আহিব C minus D by D হয় না এই B B D আৰু D কেনসেল হৈ যাব থাকিলে কি ইয়াত A plus B by A minus B is equals to C plus D by C minus D
এইটোকে কোৱা হয় কম্পোনেণ্ট এণ্ড ডিভাইডেণ্ট ৰুল এই যেটো ৰুল পাইছো a plus b divide by a minus b equals c plus d divide by c minus d এটো কোৱা হয় কম্পোনেণ্ট এণ্ড ডিভাইডেণ্ট ৰুল দ্যাট মিন্স যেতিয়া দুটা ৰেশিও ইকুৱেলত থাকিব ঠিক আছে যদি ইকুৱেলত থাকে যদি a by b equals c by d হয় তেনেহলে তাক আমি a plus b by a minus b equals c plus d by c minus d লিখিব পাৰিম ঠিক আছে মই एग्जांपल লৈছো suppose মই ইয়াত ললো x by y equal 4 by 3 মই x by y equal 4 by 3 ললো ইয়াত ৰেশিও দুটা ইকুৱেল হৈছে x by y আৰু 4 by 3 ইকুৱেল হৈছে তেনেহলে মই ইয়াত কি লিখিব পাৰিম ইয়াত জেনেকে a by b by c by d থাকোতে a plus b by a minus b divide by c plus d divide by c minus d লিখিছিলো ইয়াত মই কি লিখিম ইয়াত সব কি হৈ আছে a টো কি আছিল নিউমাৰেটৰ a টো আছিল নিউমাৰেটৰ b টো আছিল ডিনোমিনেটৰ হয় না সো নিউমাৰেটৰ টো ফাৰ্স্ট আহিব ওপৰত আৰু তলত নিউমাৰেটৰ টো ফাৰ্স্ট আহিব ওপৰত আৰু তলত আৰু ডিনোমিনেটৰ টো ওপৰত এবাৰ প্লাস হৈ যাব আৰু তলত এবাৰ মাইনাস হৈ যাব এই কথাটো মনত ৰাখিলে হল নিউমাৰেটৰ যেটো থাকে ওপৰত আৰু তলত সেম আহিব সো ওপৰত ডিনোমিনেটৰটো এবাৰ প্লাস হ'ব আৰু তলত এবাৰ মাইনাস হ'ব both side same rule apply হ'ব সো ইয়াত আহিলে 4 তলত আহিলে 4 সো 4 মা প্লাস 3 4 minus 3 সো ইয়াক আমি কি লিখিব পাৰিম x plus y sorry এটো মই y লিখি পালো x হ'ব লাগে x plus y নিউমাৰেটৰ টো ওপৰত আৰু তলত ফাৰ্স্টত আহিব ডিনোমিনেটৰ টো ওপৰত প্লাস হ'ব আৰু তলত মাইনাস হ'ব নিউমাৰেটৰ টো ওপৰত আৰু তলত আহিলে ডিনোমিনেটৰ টো ওপৰত প্লাস হৈছে তলত কি হৈছে মাইনাস হৈছে সেটো x plus y divide by x minus y একে থাকিব ইয়াত 7 by আমি কিমান পাই যাম 1 হয়নে সো এটো কোৱা হয় কম্পোনেণ্ট এণ্ড ডিভাইডেণ্ট ৰুল মই যদি ইয়াত a by b equal x by y থাকে মই ইয়াত কি লিখিব পাৰিম a আহিলে b টো ওপৰত প্লাস হ'ব তলত মাইনাস হ'ব x আহিলে y টো এবাৰ প্লাস হ'ব y টো এবাৰ মাইনাস হ'ব এটো হৈছে কম্পোনেণ্ট এণ্ড ডিভাইডেণ্ট ৰুল কেতিয়াবা এইটো ফৰ্মত থাকিলে a by b equal x by y থাকিলে এইটো ফৰ্মত লিখিব লগিয়া হ'ব পাৰে আৰু কেতিয়াবা যদি এইটো ফৰ্মত থাকে তেনেহলে তাক আমি ইয়াত লিখিব পাৰিম হ'ব সো এটো আছিল আমাৰ কম্পোনেণ্ট এণ্ড ডিভাইডেণ্ট ৰুল নেক্সট আমি ইয়াৰ লগত ৰিলেটেড কেনেকুৱা কোৱেশ্চন আহিছে এক্সামত সেইখিনি আমি ডিসকাস কৰো সো স্টাৰ্ট কৰিছো কোৱেশ্চন নম্বৰ 1 সো কোৱেশ্চন নম্বৰ 1 আছে if x equal 4ab by a plus b then x plus 2a divided by x minus 2a plus x plus 2b divided by x minus 2b equals to এইটো ভ্যালুটো কাৰ সমান হ'ব x ৰ ভ্যালু দিয়া আছে 4ab by a plus b তেনেহলে এই পাৰ্টটোৰ ভ্যালু কাৰ সমান হ'ব অপচনত দিয়া আছে আমাৰ কোৱেশ্চন নম্বৰ 2 3 1 2 3 সেম টাইপৰ কোৱেশ্চন হয় কম পালে না একেবাৰে সেম টাইপৰ কোৱেশ্চন হয় তাত যেটো ভেৰিয়েবল থাকে ইয়াত যেনেকৈ ভেৰিয়েবল x আছে x ৰ ভ্যালু কিবা এটা দিয়া থাকিব বাকি কম্পোনেণ্টৰ ডিভাইডেণ্টৰ ৰুলত কিবা এক্সপ্ৰেছন থাকিব সেই এক্সপ্ৰেছনটোৰ ভ্যালু ফাইন্ড কৰিব লাগে সেম ইয়াতো দিয়া আছে সব x ৰ ভ্যালু দিয়া আছে 2√6 √3 plus √2 then x plus √2 x minus √2 x plus √3 x minus √3 ইয়াতো আছে x is equals to 2√24 √3 plus √2 then x plus √8 x minus √8 সেম কম্পোনেণ্ট ডিভাইডেণ্ট ৰুলত দিয়া আছে এতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে এনেকুৱা ধৰণৰ যদি কোৱেশ্চন আহে এইবিলাকৰ ভ্যালু সদায় 2 এ হ'ব গম পাইছা না কোৱেশ্চনটো চাই পেলাই অলপ মাইন্ডত ফিক্স কৰি লওক যে এই টাইপৰ কোৱেশ্চন হয় ভেৰিয়েবল কিবা এটাৰ ভ্যালু দিয়া আছে x ৰ ভ্যালু কিবা এটা দিয়া থাকিব তাত নেক্সট এটা এক্সপ্ৰেছন ডাঙৰ এক্সপ্ৰেছন এটা দি দিব হেতু চাব সদায় কম্পোনেণ্ট এণ্ড ডিভাইডেণ্ট ৰুলতে থাকে ওপৰত নিউমাৰেটৰৰ পৰাই কি হৈছে এবাৰ প্লাস হৈছে ডিনোমিনেটৰ এবাৰ মাইনাস হৈছে প্লাস হৈছে মাইনাস হৈছে ইয়াতো সেম প্লাস হৈছে মাইনাস হৈছে প্লাস হৈছে মাইনাস হৈছে প্লাস মাইনাস সো এনেকুৱা যদি থাকে এইবিলাক কোৱেশ্চনৰ এনসাৰটো সদায় 2 হয় যেনেকুৱাই থাকক আপোনালোকে ডাইৰেক্টলি দিব পাৰিব কিন্তু কেনেকৈ 2 হয়
যদি কনফিউজন আছে মই ইয়াত দুটা সলভ কৰি দেখুৱাম এটাটো আপোনালোকে নিজে ট্ৰাই কৰিব হ'ব এই পাৰ্টটোক কি লিখিব পাৰো x + 2a by x - 2a কি লিখিব পাৰো x by 2a plus ইয়াক লিখিব পাৰো x by 2b এই পাৰ্টটো x by 2a plus x by 2b হয় না কাৰণ নিউমাৰেটৰৰ লগত ডিনোমিনেটৰটো ওপৰত প্লাস হয় নিউমাৰেটৰৰ পৰা ডিনোমিনেটৰ এবাৰ মাইনাস হয় নিউমাৰেটৰৰ পৰা ডিনোমিনেটৰটো প্লাস হয় আৰু নিউমাৰেটৰৰ পৰা ডিনোমিনেটৰ কি হয় মাইনাস হয় সো ইয়াৰ পৰা যদি এটো লিখিব পাৰো এটোৰ পৰা আমি ইয়াক ঘূৰাই লিখিব পাৰিম হয় না এতিয়া ইয়াত ভ্যালু বিলাক পুট কৰি দিওক x ৰ ভ্যালু কি আছে 4ab বাই কি আছে 4ab ডিভাইড বাই a plus b divide by 2a plus 4ab by a plus b divide by আছে 2b so ইয়াত আমি কি পাম a2 cancel হ'ব 2 এগুণ 2 2 দুগুণ 4 ওপৰত কি থাকিব 2b থাকিব 2b তলত আহি যাব a plus b plus b cancel গল 2 1 jar 2 2 2 jar 4 2 into a 2a আৰু তলত আহিলে a plus b যদি মই LCM লও a plus b LCM আহিব হয় না ইয়াত আহিব 2b plus 2a মই যদি দুইটাৰ পৰা 2 কমন লৈ লও কমন যদি লৈ লও তেনেহলে কি থাকিব 2 into b plus है আৰু তলত আহিলে a plus b b plus है আৰু a plus b ইয়াত আমি ক্যান্সেল কৰিলে আমি কি পাম 2 পাম সো আমাৰ आंसरটো কি হ'ব 2 হয় না এটা কঠিন এক্সপ্ৰেছনত আছিল দেখিবলৈ খুব টান আৰে এটো কেনেকৈ হ'ব ইমান মান বহাই এলসিএম ল'ব লাগিব কিমান দেৰি লাগিব তাক আমি ইমান সিম্পল ফৰ্মত লৈ আহিলো যদি ডিভাইডেন্ডৰ কম্পোনেন্টৰ ডিভাইডেন্ডৰ ৰুলটো জানে সিম্পল ফৰ্মত আহিলে বহাই দিলে 2 ওলালে আৰু মই আগত কৈও দিছো যে এনেকুৱা ধৰণৰ কোৱেশ্চনৰ आंसर সদায় 2 এ হ'ব ইয়াৰো आंसर কি হ'ব 2 হ'ব চাই থাকিব ইয়াক আমি কি লিখিব পাৰো x plus √2 divide by x minus √2 তলত x আহিলে তলত √2 আহিলে plus x plus √3 divide by x minus √3 তো ওপৰত x আহিলে তলত আহিলে √3 হয় না নেক্সট x ৰ ভ্যালু কি আছে 2√6 by √3 plus √2 by √2 plus 2√6 by √3 plus √2 by √3 আহিলে হ'ব এতিয়া ইয়াত অলপ সিম্পলিফিকেশন আছে সিম্পলিফিকেশনটো কি কৰিম √2 আছে √6 আছে ইয়াক আমি √2 √6 ৰ লগতো ক্যান্সেল কৰিব পাৰো √3 ৰ লগ 2 ৰ লগতো ক্যান্সেল কৰিব পাৰো কেনেকৈ পাৰো কাৰণ √2 into √2 ইকুৱেল কি পাও 2 পাই যাও হয় না আকৌ √6 ৰ লগতো ক্যান্সেল কৰিব পাৰিম √6 ক কি লিখিব পাৰো √2 into √3 √6 ক √2 into √3 লিখিব পাৰো যদি √2 দি পেলাই √6 ক মই ক্যান্সেল কৰো কেইবান বাৰ যাব √3 বাৰ যাব ইয়াক যদি মই কাটি দিও √3 বাৰ যাব হয় না এটো কাটি দিলো সিমিলারলি √3 যদি √6 ক কাটো √2 বাৰ যাব কাৰণ √6 ইকুৱেল মানে কি হয় √2 into √3 সো √3 ক্যান্সেল গৈ √2 থাকিব ইয়াত √2 ক্যান্সেল গৈ √3 থাকিব তো তলত কি থাকিলে √3 plus √2 ওপৰত আহিলে 2√3 plus ইয়াত থাকিলে √3 plus √2 ওপৰত আহিলে 2√2 হয় না এতিয়া ইয়াত যদি আমি এলসিএম লও এলসিএম ললে কি হ'ব মই এই নেক্সট পাৰ্টটোত কৰি দিছো এইটোৰ সলিউশন নহয় আকৌ এইটোৰ সলিউশনটো মই ইয়াত কোৱেশ্চনটো লিখাৰ কাৰণে ইয়াত মই লিখিছো √3 plus √2 এলসিএম আহিব ইয়াত আহিব 2√3 plus 2√2 যদি মই 2 কমন লৈ লও তেনেহলে √3 plus √2 ক্যান্সেল হৈ পেলাই কি থাকিব 2 সো ইয়াৰ आंसर কি হ'ব 2 আহিব যদি আপোনালোকে কোৱেশ্চনটো আইডেন্টিফাই কৰিব পাৰিছে
ঠিক আছে কুৱেশ্যনটো যদি আইডেন্টিফাই কৰিব পাৰিছে কম্পোনেন্টৰ ডিভাইডেন্টৰ ৰুলত আছে তেনেহলে এনেকুৱা ধৰণৰ যিবিলাক এক্সপ্ৰেছন থাকে এই এক্সপ্ৰেছন বিলাকৰ ভ্যালু সদায় কিমান হ'ব 2 হ'ব সো ইয়াৰ এনসাৰটো আমি ডাইৰেক্টলি কি লিখিব পাৰো 2 লিখিব পাৰো Question number 3 টো মই সলভ কৰা নাই ইয়াৰ আনসাৰটো মই 2 বুলি লিখিলো আপোনালোকৰ যদি কনফিউজন আছে সেম প্ৰসেছত সলভ কৰি চাব ঠিক আছে 2 ওলাব সো এইটো এনেকা ধৰণৰ টাইপ এটা আছে কম্পোনেন্টৰ ডিভাইডেন্টৰ ৰুলৰ এইখিনি এসএসসি ত অহা কোৱেশ্চন হয় ঠিক আছে আমাৰ ষ্টেট লেভেলৰো যিকোনো এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব সো আমি নেক্সট টাইপত যাও এই ৰুলৰ ওপৰত বেস কৰি আৰু নেক্সট কি টাইপৰ কোৱেশ্চন হয় কোৱেশ্চন নম্বৰ 4 আৰু 5 আছে নেক্সট এটা টাইপৰ কোৱেশ্চন আগত আমাক এইটো এক্সপ্ৰেছনৰ ভ্যালু ফাইন্ড কৰিব দিছিলে এতিয়া এই এক্সপ্ৰেছনৰ ভ্যালু দিয়া আছে 2 ইয়াতো দিয়া আছে 2 দেন x is equals to x ৰ ভ্যালু কি হয় ইয়াত 5/7 7/5 5/12 12/5 ইয়াত আছে 4 5 2.4 and 3.2 ঠিক আছে ইয়াৰো ট্ৰিক্স আছে অলপ ক্যালকুলেশন সিম্পলিফাই কৰিব লাগিব কিন্তু শৰ্ট ফৰ্মত কেনেকৈ কৰে মই এটো দেখুৱাই দিম সো ভালকে চাব 3-4টা লাইন কি হ'ব শৰ্ট হৈ যাব এটাত মই দেখুৱাই দিম অলপ এক্সপ্লেইন কৰি পেলাই নেক্সটত অলপ ডাইৰেক্টলি কৰিম অংকটো হ'ব এতিয়া ফাৰ্স্ট ইয়াতে এক্সপ্ৰেছনটো দিয়া আছে কি দিয়া আছে 3 plus x plus 3 minus x 3 plus x minus 3 minus x equal 2 আছে এতিয়া x ৰ ভ্যালু কি হ'ব x ৰ ভ্যালু কোনটো ইয়াত পুট কৰিলে ইয়াৰ ভ্যালু 2 ৰ সমান হ'ব এটো এতিয়া এই অপচনৰ পৰা যদি আমি ইয়াত এটা এটাকে পুট কৰি থাকো কি হ'ব বহুত সময় লাগিব এটো ৰুট আছে ক্যালকুলেশন মানে স্কয়াৰ ৰুট ল'ব লাগিব বৰ ঝামেলা সো এখিনি নকৰাতকে আমি কি কৰিম কম্পোনেন্টৰ এণ্ড ডিভাইডেন্টৰ ৰুল এপ্লাই কৰিম সো কম্পোনেন্টৰ ডিভাইডেন্টৰ ৰুল কি আছিল যদি a by b equal c by d থাকে ইয়াক কি লিখিব পাৰো a plus b by a minus b equal c plus d by c minus d নিউমাৰেটৰৰ পৰা ডিনোমিনেটৰ এবাৰ প্লাস এবাৰ মাইনাস প্লাস মাইনাস ঠিক আছে এই ওপৰৰ এক্সপ্ৰেছনটোক a তলৰটোক যদি আমি b কনসিডাৰ কৰো ওপৰটোক a তলৰটোক b কনসিডাৰ কৰিলে ওপৰত কি আহিব a plus b আৰু a minus b a মানে কাক কনসিডাৰ কৰিলো ওপৰটোক সো ওপৰখিনিক মই লিখি দিলো এই পাৰ্টটো হৈছে a হয়নে আৰু এই পাৰ্টটো হৈছে সৰি এই পাৰ্টটো মই লিখি ললো a থাকে যে a লিখিলো সো প্লাস b2 এই তলৰ পাৰ্টটো ওপৰত প্লাস হ'ব 3 plus x minus 3 minus x আৰু তলত কি হৈ যাব মাইনাস হৈ যাব সো মাইনাস হলে কি হ'ব ব্ৰেকেট দিব লাগিব ব্ৰেকেট দিলে কি 3 plus x পাম minus 3 minus x আৰু সিমিলাৰলি ইয়াত 2 ৰ তলত একো নাই মানে 1 আছে সো নিউমাৰেটৰটো ওপৰৰ তলত আহিলে ওপৰৰ ডিনোমিনেটৰটো প্লাস তলত কি হ'ব মাইনাস ওকে সো ইয়াত আমি কি পাম ওপৰত ভালকে চালে ইয়াত plus 3 root 3 minus x minus root 3 minus x এইটো দুটা পাৰ্ট কেনসেল হৈ আছে কেনসেল হৈ পেলাই ওপৰত কি থাকিলে root 3 plus x plus root 3 plus x that means দুটা root 3 plus x ওপৰত থাকি গল হ'ব এটা নেক্সট লাইনত এইটো যদি মই ব্ৰেকেট উঠাই দিও সাপোজ মই এইটো ব্ৰেকেট উঠালো ভালকে চাব মই ইয়াত ডাইৰেক্ট লিখিম ইয়াত মই ব্ৰেকেট এই ব্ৰেকেটটো মই উঠাই দিলো ব্ৰেকেট যদি উঠাও এই মাইনাস প্লাসে মাইনাস আহিব মাইনাস মাইনাসে কি হ'ব প্লাস দ্যাট মিন্স এইটো প্লাস হৈ যাব আৰু এই পাৰ্টটো কি হ'ব মাইনাস থাকিব হয় না সো ইয়াত কি হ'ব plus 3 root 3 plus x minus root 3 plus x cancel গৈ এইটো দুটা থাকিব মানে কি plus root 3 minus x plus root 3 minus x কেটা থাকিলে 1 and 2 দুটা থাকিলে 3 minus x আৰু ওপৰত কি থাকিলে 2 plus 1 3 আৰু তলত থাকিলে 1 হ'ব এতিয়া মই যদি 2 cancel কৰি দিও তেনেহলে কি থাকিলে root 3 plus x root 3 minus x divided by 3/1 এতিয়া কথাটো হল এই গোটে লাইনখিনি লিখাৰ দৰকাৰ নাই এবাৰ চালে ফাইনাল ৰিজাল্টটো কি আহিছে ফাইনাল ৰিজাল্টটোক আমি আইডেন্টিফাই কৰিম কি আহিব পাৰে কি আহিছে ফাইনাল ৰিজাল্ট কি আহিছে চাওক √3 + x √3 - x আহিছে মানে এই পাৰ্টটো আহিছে √3 প্ৰথমটো নিউমাৰেটৰত আহিলে সেকেন্ড পাৰ্টটো ডিনোমিনেটৰত আহিছে
সো কম্পোনেন্টৰ ডিভাইডেন্টৰ ৰুল যদি এপ্লাই কৰিবলগীয়া হয় সেইখিনি প্লাস মাইনাস কেনসেল গৈ পেলাই এই পাৰ্টটোৱে থাকিব এটা নেক্সট সেই প্ৰবলেমটো যদি কৰিব যাও কম্পোনেন্টৰ ডিভাইডেন্টৰ ৰুল এপ্লাই কৰি ডাইৰেক্ট ওপৰত প্লাস ৰুট x + 4 তলত ৰুট x - 4 ইকুৱেল 2 + 1 3 2 - 1 1 বুলি ডাইৰেক্ট আমি লিখিব পাৰিম হয় না কেনেকৈ লিখিম চাব এই ফাৰ্স্ট এটো আমি কমপ্লিট কৰি লও সো ইয়াত আমি ফাইনাল ৰিজাল্টটো কি পালো কম্পোনেন্টৰ ডিভাইডেন্টৰ ৰুল এপ্লাই কৰাৰ পিছত ৰুট 3 + x ৰুট 3 - x ইকুৱেল 2 + 1 ওপৰত 3 2 - 1 তলত 1 পালো সো ফাইনাল ৰিজাল্টটো ইয়াত আমি সদায় প্ৰথমৰ যেটো এক্সপ্ৰেছন থাকে ফাৰ্স্ট পাৰ্টটো ওপৰত সেকেন্ড পাৰ্টটো তলত আহিব হেতুটো আমি সিমিলাৰলি বুলি এনেকৈ লিখিম এতিয়া আমাক x ৰ ভ্যালু লাগে সো আমি ৰুটটো নাইকিয়া কৰিব লাগিব ৰুটটো নাইকিয়া কৰিবৰ কাৰণে আমি স্কয়াৰ কৰিব লাগিব স্কয়াৰ যদি কৰো এনেকৈ যদি স্কয়াৰ কৰো স্কয়াৰ কৰি দিলো স্কয়াৰটো আকৌ দুইফালে স্কয়াৰ কৰাৰ পিছত স্কয়াৰটো আকৌ ভাগ হৈ যাব দুইফালে কি হ'ব ভাগ হ'ব হয় না দুইফালে ভাগ হৈ যাব এই স্কয়াৰ ৰুট কেনসেল গৈ ওপৰত 3 + x তলত 3 - x আৰু 3 স্কয়াৰ মানে 9 আৰু তলত 1 এতিয়া সক ইয়াত কি আছে ইয়াৰ আগৰ দুটামান ভিডিঅত মই কৈছিলো ৰেশিও এণ্ড প্ৰপৰচনতে কৈছিলো যদি ইকুৱেশ্যন এটা ফ্ৰেকশন ফৰ্মত থাকে দুইফালে ফ্ৰেকশন ফৰ্মত থাকে সদায় আমি ক্ৰছ প্ৰডাক্ট কৰিম সদায় আমি কি কৰিম ক্ৰছ প্ৰডাক্ট কৰিব লাগিব ঠিক আছে মই এই পাৰ্টখিনি মই এইফালে অলপ সলভ কৰো কাৰণ তলৰফালে কৰিলে দেখি পোৱা যাব এটো যদি মই ক্ৰছ প্ৰডাক্ট কৰো এনেকৈ হ'ব নিউমাৰেটৰ ডিনোমিনেটৰ নিউমাৰেটৰ সো 3 + x টো 1 ৰ লগত মাল্টিপ্লাই কৰিলে 3 + x পাম 9 * 3 হলে 27 9 * 3 27 9 * -x 9 * -x কিমান হ'ব -9x পাই যাম হয়নে -9x পাম সো ইয়াত আমি কি পালো আমাক x ৰ ভ্যালু লাগে x কিনিক আমি লেফট সাইডে লৈ আহিম ইয়াত +x আছে আৰু +9x টো যদি লেফট সাইডে আহে -9x টো যদি লেফট সাইডে আহে +9x হৈ যাব 27 আছে +3 টো ইফালে গলে -3 হ'ব সো ইয়াত কি পাম x + 10x 9x 10x পাই গলো আৰু ইয়াত 27 ৰ পৰা 3 গলে 24 পালো x = 24/10 2 12 jar 24 2 5 jar 10 সো কি পালো 12/5 পালো আমাৰ x ৰ ভ্যালু কি হ'ব 12/5 হ'ব না সো এটো অলপ এক্সপ্ৰেছন জাস্ট অলপ এক্সপ্লেইন কৰিব মানে কি কয় কৰাৰ কাৰণে অলপ টাইম লাগিছে আমি নেক্সট এই প্ৰবলেমটো বহুত শৰ্টকাটত আমি কৰিব পাৰিম এই মাজৰ কেইবাটাও পাৰ্ট আমি ডাইৰেক্ট স্কিপ কৰি দিম কেনেকৈ কৰিম চাব সো এটো বুজি পাইছে কম্পোনেন্টৰ ডিভাইডেন্টৰ যদি এই এক্সপ্ৰেছনৰ ভ্যালু 2 আছে x ৰ ভ্যালু লাগে ইয়াত কম্পোনেন্টৰ ডিভাইডেন্টৰ ৰুল এপ্লাই কৰিব লাগিব a/b = c/d থাকিলে a + b/a - b = c + d/c - d সেই ৰুলটো এপ্লাই কৰিলে হ'ল ঠিক আছে এতিয়া আমি এই প্ৰবলেমটোলৈ যাওঁ এই প্ৰবলেমটো যদি এই এক্সপ্ৰেছনটোত যদি আমি কম্পোনেন্টৰ ডিভাইডেন্টৰ ৰুল এপ্লাই কৰো সো কি হ'ব মই ইয়াত ফাইনাল ৰিজাল্টটো কি পাইছিলো যে ফাৰ্স্ট এক্সপ্ৰেছন ডিভাইড বাই সেকেন্ড এক্সপ্ৰেছন সো ইয়াতো মই কি পাম ফাৰ্স্ট এক্সপ্ৰেছন x + 4 ডিভাইড বাই সেকেন্ড এক্সপ্ৰেছন আৰু ওপৰত 2 + 1 3 তলত 2 - 1 1 সো আমি বহুতখিনি লাইন আমি শর্ট কৰি দিলো যদি আমি স্কয়াৰ কৰিলে এখানে কি হ'ব স্কয়াৰ হৈ যাব স্কয়াৰ কৰিলো এই স্কয়াৰ ৰুট কেনসেল হৈ যাব ইয়াত থাকিলে x + 4 x - 4 ইয়াত থাকিলে 9/1 ক্ৰস মাল্টিপ্লিকেশন কৰিলে x + 4 থাকিলে এটো 9x - 9 4 36 থাকিলে x ৰ ভ্যালু লাগে x এই +9x টো ইফালে আহিলে -9x -36 আছে এইটো ইফালে গলে -4 হৈ গল +x -9x -8x থাকিলে ইয়াত -40 হল মাইনাস কেনসেল 8 5 jar 40 সো x ৰ ভ্যালু আমি কিমান পাই গলো
5 পাই গ'লোঁ সো এই ইয়াৰ এনসাৰটো আমি ইয়াত যিমান সময় লাগিছিলে তাতকৈ আধাতকৈ কম সময়ত আমি সলভ কৰিলোঁ ঠিক আছে সো কুৱেশ্যনবিলাক চাব সেম ধৰণৰ কুৱেশ্যনত কিবা এটা ৰুল এপ্লাই কৰিলে কি এক্সপ্ৰেশ্যন আমি পাই যাওঁ তাৰ লগত সিমিলাৰিটি অলপ মানে মিলাই পেলাই নেক্সট অংকবিলাক আমি কৰিব পাৰিম হ'ল সেইটো আছিলে এই ধৰণৰ আৰু এটা অংক আছে চাওঁ সেইটো আমি কুৱেশ্যনটো চাওক এইটো SSC 2015 মানত আহিছে আপোনালোকে কুৱেশ্যন আনসাৰ মানে কুৱেশ্যন যদি কনফিউজন চেক কৰিব পাৰে 2015 ৰ 10ত অহা কুৱেশ্যন এইটো হা সো এই কুৱেশ্যনটোত এৰ ভ্যালু দিয়া আছে √x + 2 + √x - 2 divided by √x + 2 - √x - 2 then a² - ax ৰ ভ্যালু ফাইন্ড কৰিব লাগে a² - ax এতিয়া আগৰ কুৱেশ্যনটোত কোৱাৰ দৰে যে এনেকুৱা ধৰণৰ ভ্যালু সদায় 2 হয় 2 বুলি ইয়াত অপচনত 2 আছে 2 দি দিব নালাগে কাৰণ ইয়াৰ ভ্যালু আমাক খোদা নাই আমাক খুদিছে কাৰ ভ্যালু a² - ax ৰ ভ্যালুহে খুদিছে সো এটোক আমি অলপ সিম্পলিফাই কৰিম মানে কম্পোনেন্টৰ ডিভাইডেন্ডৰ ৰুলটো ইয়াত আমি এপ্লাই কৰিম সো প্ৰথম যদি মই এই এক্সপ্ৰেছনটোত কম্পোনেন্টৰ ডিভাইডেন্ডৰ ৰুল এপ্লাই কৰোঁ ওপৰত এটো a মানে কি a/1 আছে সো a + 1 a - 1 আমি পাম আৰু ইয়াত আমি কি পাম ইয়াত আমি ফাৰ্স্ট এক্সপ্ৰেছনটো পাম √x + 2 আৰু তলত সেকেন্ড এক্সপ্ৰেছনটো পাম √x - 2 পাই যাম হয় না এই মাকো পাতি পেলাই প্লাস কেনসেল কৰাৰ দৰকাৰ নাই মই টেকনিকটো দেখুৱাই দিলো ডাইৰেক্ট লিখিব এতিয়া √2 তো আতৰাব লাগিব √2 আতৰাবৰ কাৰণে আমি স্কয়াৰ কৰি দিম স্কয়াৰ কৰি দিলো এটো আমি কি কৰিলো স্কয়াৰ কৰি দিলো সো ইয়াত কি আহিলে a + 1 হোল স্কয়াৰ সো এটো a² a + b হোল স্কয়াৰ ফৰ্মত আহিলে কি আহিব a² + 2 a * b হলে 1 মানে 1 থাকিব b² মানে 1² মানে 1 হ'ব a² - 2a + 1 আমি পাম ইয়াত x + 2 পাম x - 2 পাম হল এতিয়া ইয়াত এখিনি ক্যান্সেল আৰু অলপ সিম্পলিফাই কৰিবৰ কাৰণে ইয়াত কম্পোনেন্টৰ ডিভাইডেন্ডৰ ৰুল এগেইন নেক্সট আমি আকৌ এপ্লাই কৰিম আকৌ যদি কম্পোনেন্টৰ ডিভাইডেন্ডৰ ৰুল এপ্লাই কৰো ইয়াত কি আহিব ওপৰত a² + 2a + 1 প্লাস তলৰ এক্সপ্ৰেছনটো আহে a² - 2a + 1 আহে আকৌ a² + 2a + 1 মাইনাস কি আহিব a² - 2a + 1 ইয়াত আহিলে x + 2 x + 2 + x - 2 আৰু তলত আহিলে -x - 2 ইয়াত +2a -2a কেনসেল হল হয় না এতিয়া ইয়াত চাব ইয়াত কি হ'ব ব্ৰেকেটটো যদি উঠাও ব্ৰেকেটটো উঠালে -2 মাল্টিপ্লাই হ'ব -2 যেতিয়া মাল্টিপ্লাই হয় যেতিয়া মাল্টিপ্লাই হয় এই যিবিলাক ৰাখি থাকে আমাৰ ৰাখিবিলাকৰ আগৰ চিনবিলাক হলনি হৈ যায় প্লাস থাকিলে মাইনাস মাইনাস থাকিলে প্লাস সো ইয়াত প্লাস আছে এইটো পাৰ্টটো কি হ'ব মাইনাস হ'ব এইটো মাইনাস আছে এইটো প্লাস হ'ব আৰু এইটো প্লাস আছে এইটো কি হৈ যাব মাইনাস হ'ব সিমিলাৰলি এইটো প্লাস হৈ যাব আৰু x টো কি হ'ব মাইনাস হ'ব সো ইয়াত আমি কি ক্যান্সেল কৰিব পাৰো +1 -1 a² সো ইয়াত কি থাকিলে a² + a² মানে 2a² + 1 + 1 মানে 2 থাকিলে আৰু তলত কি থাকিলে 2a মানে কি থাকিলে 4a আৰু ইয়াত থাকিলে +2 -2 কেনসেল গৈ ওপৰত থাকিলে 2x -x + x কেনসেল গৈ তলত কিমান থাকিলে 4 এতিয়া ইয়াত যদি মই দুইটাৰ পৰা 2 কমন লৈ লও 2 কমন ললে ইয়াত 1 আহিব ইয়াত 2 আহিব মানে 2 কমন ললে 2a² + 1 পাম এইটো 2 কাটিলো 4 আৰু 4 কাটিলো ক্ৰস মাল্টিপ্লিকেশন ইয়াত একো নাই মানে 1 আছে সো a² + 1 আমি পাই যাম আৰু a * কি পাম a * x পাই যাম আমাৰ ভ্যালু কাৰ লাগে a² - ax সো a² টো আছে এই +ax টো ইফালে আহিলে -ax আহিলে আৰু +1 টো ইফালে লৈ গলে -1 আহিলে সো আমাৰ এনসাৰটো কি হ'ব -1 এনেকে ধৰণে আমি সলভ কৰিব পাৰিম এইখিনি আছিল কম্পোনেন্টৰ ডিভাইডেন্ডৰ ৰুলৰ কিছুমান প্ৰবলেম খুব ইম্পৰ্টেন্ট হয়
এইখিনি চাব নেক্সট আৰু এটা টাইপৰ কিছুমান কুৱেশ্যন আছে এইখিনি আমি চাম আৰু 8 আন এটা টাইপৰ কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আমি কেনেকৈ সলভ কৰিম if a plus b by c equal b plus c by a equal c plus a by b then find the value of each ratio দুইটা কুৱেশ্যন সেম হয় সেম ৰেশিও বিলাক দিয়া আছে তাত ইকুৱেল k বুলি দি দিছে k এর ভ্যালু ফাইন্ড করা k মানে কি হয় প্ৰতিটো ৰেশিওৰ ইকুৱেল ভ্যালু হয় মানে কি প্ৰতিটো ৰেশিওৰ ভ্যালু ফাইন্ড করা বা k এর ভ্যালু ফাইন্ড করা একে কথা দুইটা কুৱেশ্যন কি হয় একে হয় সো এনেকুৱা ধৰণৰ কুৱেশ্যন যদি থাকে ইয়াত ফৰ্মুলাটো হৈছে value of each ratio প্ৰতিটো ৰেশিওৰ ভ্যালু কি হ'ব sum of numerator ওপৰত আহিব sum of numerator তলত আহিব sum of denominator ওপৰত কি আহিব sum of numerator তলত আহিব sum of denominator এতিয়া সক আমি এখিনি গুটেইখিনি পাতি পেলাই যে প্লাস কৰিব লাগিব দৰকাৰ নাই ডাইৰেক্ট প্লাস কৰিম সব a plus b b plus c c plus a প্লাস এ কৰিব লাগে a কেটা আছে a এটা দুটা মানে 2a plus b কেটা আছে দুটা 2b c কেটা আছে দুটা 2c তলত a plus b plus c তলত কি আহিব a plus b plus c সো গুটে কেটাৰ পৰা যদি মই 2 কমন লৈ লওঁ তেনে হলে কি থাকিব 2 * a plus b plus c by a plus b plus c এটো দুটা যদি ক্যান্সেল কৰি দিও a plus b plus c তেনে হলে কি থাকিলে 2 আমাৰ আনসারটো কি হৈ যাব 2 হ'ব না সেম প্রসেস এটো যদি আমি কৰো k এর ভ্যালু কি পাম 2 পাম কারণ প্ৰতিটো ৰেশিও কার ইকুৱেল হৈ আছে k এর ইকুৱেল হৈ আছে আমি তাক যদি এনেকে k লৈ লওঁ k = sum of numerator sum of denominator k এর ভ্যালু আমি কি পাই যাম ইয়াত 2a পাম হ'ব সো ইয়াতো k এর ভ্যালু কি হ'ব 2 হ'ব সো ইয়াত a plus b b plus c পাতি পেলাই যে প্লাস কৰিম না লাগে প্লাস এ কৰিব লাগে ডাইৰেক্ট চাব ইয়াত a কেটা আছে দুটা b দুটা c দুটা সো 2a 2b 2b 2c 2 কমন হলে 2 * a plus b plus c তলত a plus b plus c ক্যান্সেল গৈ 2 থাকিব হ'ব নেক্সট চাইছো এটো আৰু দুটা টাইপৰ কোৱেশ্চন ইয়াত a plus b by 2 equal b plus c by 5 equal c plus a by 7 and a plus b plus c equal 14 then what is the value of a আৰু এই কোৱেশ্চনটো হাই সেকেন্ডাৰী টেটত অহা কোৱেশ্চন লাষ্ট যেটো হাই সেকেন্ডাৰী টেট হৈছিল হে এক্সামত আহিছিল এই কোৱেশ্চনটো x by 5 equal y plus z by 11 equal x minus y plus z by 2 then what the value of x is to y is to z সো আমাৰ ক্লাছটোত মানে কি গুটে যি কোনো এক্সামত কেনেকুৱা ধৰণৰ কোৱেশ্চন আছে গুটে কোৱেশ্চন বিলাক ইয়াত ডিসকাস কৰা হৈছে সো ভিডিও কেটা যদি ভালকে চাই আপোনালোকে ডেফিনেটলি 100% শিওর যি কোনো মানে নেক্সট এক্সাম বিলাকত আপোনালোকে কোৱেশ্চন ৰেশিও প্ৰপৰচনৰ কোৱেশ্চন সলভ কৰিব পাৰিবই হবনে ইয়াৰ আগৰ কোৱেশ্চন যিবিলাক আহিছে এসএসসি ৰেলৱে লৈকে অহা এসএসসি আৰু ৰেলৱে লৈকে ইমান হায়াৰ লেভেলৰ কোৱেশ্চনো আমি ইয়াত সলভ কৰিছো খুব ইজি ট্ৰিক্স আৰু টেকনিকত হয় না সো এই দুটাও আমি খুব ইজি কে সলভ কৰিম এইটো তিনটা ৰেশিও যদি একে আছে ইয়াক যদি আমি k বুলি লৈ লওঁ k বুলি যদি লৈ লওঁ k ইকুৱেল কি পাম আমি k ইকুৱেল কি পাম এই তিনটা ৰেশিও ইকুৱেল আছে ইয়াক যদি k বুলি লৈ লওঁ k ইকুৱেল কি পাম sum of numerator sum of denominator আইছিলে না আসলে না sum of numerator sum of denominator ইয়াৰ আগৰ কোৱেশ্চন কেটাত মই সলভ কৰিছিলো সো k ইকুৱেল আমি কি পাম কাৰণ এনেকুৱা ৰেশিও থাকিলে হদে আমি কেটা কনস্ট্যান্ট আমি কনসিডার কৰি লব লাগে কনস্ট্যান্ট আমি লৈছো k সো sum of numerator a আৰু a দুটাই আছে দুটা b আছে দুটা c আছে মানে 2 * a plus b plus c লিখিব পাৰো তলত কি লিখিম 2 plus 5 7 7 plus 7 14 2 আৰু 14 ক ক্যান্সেল কৰিলে ইমান থাকিলে a plus b plus c ভ্যালু কি আছে a plus b plus c ভ্যালু আছে 14 সো a plus b plus c ভ্যালু 14 পুট কৰিলো 7 কৰিলো পালো আমি 2 আমাৰ কার মান লাগে a এর মান লাগে মানে a এর মান আমি কেনেকে পাম a এর মান কেনেকে পাম এটো a plus b plus c যে আছে মই যদি a equal a plus b plus c minus b plus c কৰি দিও তেতিয়া আমি এর মান পাম a plus b plus c আছে minus b plus c কৰিলো মানে b plus c টো যদি মাইনাস হৈ যায় তেতিয়া হে a এর মান থাকিব
এতিয়া a প্লাছ b প্লাছ c ৰ মান কিমান আছে a প্লাছ b প্লাছ c ৰ মান আছে 14 মাইনাছ b প্লাছ c ৰ মান কিমান হ'ব b প্লাছ c ৰ মান ইয়াৰ পৰা পাই যাম কিমান পাম b প্লাছ c বাই 5 ইজ ইকুৱেলছ টু k লিখিব পাৰিম কাৰণ ইয়াত a প্লাছ b ইকুৱেল 2 ইনটু k b প্লাছ c ইকুৱেল 5 ইনটু k c প্লাছ a ইকুৱেল 7 ইনটু k হয় এইটো আমি সকলোৱে জানো সেইখিনি ইমানকে লিখি পেলাই আকৌ সলভ কৰিলে এনে দীঘল হ'ব মই এই কাৰণে ইয়াৰ আগৰ যেটো টেকনিক মই ইয়াত ইউজ কৰিলো k এৰ ভ্যালু উলিয়াই ললো উলিয়াই পেলাই এটা k এৰ ভ্যালুটো যদি ইয়াত পুট কৰো b প্লাছ c ডিভাইড বাই 5 ইকুৱেল k হয় তেনেহলে b প্লাছ c ইকুৱেল কি হ'ব k এৰ লগত 5 টো মাল্টিপ্লাই হ'ব k এৰ ভ্যালু 2 পাইছো 2 ইনটু 5 হ'ব মানে কিমান পাই যাম 10 পাই যাম সো 14 b প্লাছ c এর মান আছে 10 সো 14 মাইনাস 10 কিমান হৈ যাব 4 এর ভ্যালু আমি কিমান পাই যাম 4 পাম খুব ইজি কোৱেশ্চন হয় দেখিবলৈ অলপ টান লাগে সো অলপ প্ৰ্যাকটিছ কৰিলে আহি যাব এই কোৱেশ্চনটো কেনেকৈ সলভ কৰিম ইয়াত কি আছে অপচন দিয়া আছে হয় না ইয়াকো আমি a plus b plus c k কনসিডার কৰি পেলাই k এর ভ্যালু উলিয়াই আমি পুট কৰিব মানে কি উলিয়াব পাৰো কিন্তু এনেকৈ আৰু অলপ দীঘল হৈ যাব যদি অপচন আমি তো অপচন পাইছো না ইয়াতো অপচন আছিলে সো এটো প্ৰসেসত সলভ কৰিলে আপোনালোকৰ ইজি হ'ব অপচনত পুট কৰি পেলাই সলভ কৰিলে সকলোতে সকলো টেকনিকটো নাখাটে হয় নহয় সো প্ৰতিটো অংক সিচুৱেশন চাই চাই বেলেগ বেলেগ আমি বুদ্ধি তাত আমি কি কৰিব লাগে ব্যৱহাৰ কৰিব লাগে সবতে একে বুদ্ধি যদি ব্যৱহাৰ কৰো এনসাৰ আমি নাপাম সো ইয়াত আমি কি কৰিম এই গুটেকেটা ৰেশিও আছে গুটেকেটা ৰেশিও ইকুৱেল দিয়া আছে এতিয়া আমাক কি লাগে x y z ৰ ভ্যালু লাগে আমি ইয়াৰ পৰা x y z ৰ ভ্যালু ইয়াত পুট কৰি দিম যেটোত গুটেকেটা ৰেশিও ইকুৱেল হৈ যাব হেতু আমাৰ আনসাৰ হ'ব কাৰণ ইয়াত গুটেকেটা ইকুৱেল বুলি দিছে এতিয়া চাওক মই যদি ইয়াক x y z বুলি লও x y z তে আছে x y z বুলি লও x ৰ ভ্যালু ইয়াত পুট কৰিলে কি পাই গলো 3/5 পালো y আৰু z ৰ ভ্যালু যদি ইয়াত পুট কৰো y মানে কিমান 4 প্লাস z মানে 7 4 প্লাস 7 কিমান পালো 11/11 পাই গলো হয় না 4 প্লাস 7 11/11 এতিয়া ইয়াত পালো 3/5 এটো পালো 11/11 মানে 1 পালো সো এটো দুটা তো এইটো ৰেশিওৰ কাৰণে এই ফাৰ্স্ট দুটা মই ইকুৱেল না পালো যদি ইকুৱেল নহল তেনেহলে এটো আনসাৰটো নহব ডেফিনেটলি নহব কাৰণ ইকুৱেল হ'ব লাগিব না ভ্যালু ইয়াত x ৰ ভ্যালু যেটো পুট কৰিলো ইয়াৰ ভ্যালু y আৰু z ৰ ভ্যালু যেটো পুট কৰিলো ইয়াৰ ভ্যালু x y z ৰ ভ্যালু যেটো পুট কৰিলো ইয়াৰ ভ্যালু গোটেইকেটা ইকুৱেল হ'ব লাগিব তেতিয়াহে আমাৰ আনসাৰটো শুদ্ধকৈ ওলাব কিন্তু ইয়াত x y z ৰ মান পুট কৰোতে প্ৰথম দুটাতে যদি ইকুৱেল না পালো সেকেন্ডটো ইকুৱেল হলেও কাম নহব কাৰণ গোটেইকেটা ইকুৱেল হ'ব লাগিব সো এটো আমাৰ কেনসেল হৈ গল সেকেন্ডটো যদি চাও সেকেন্ডটো চালে কি পাম আমি x/5 আছে সো ইয়াক যদি মই x y z লো x/5 মানে 5/5 ইকুৱেল 1 পাম তাৰ পিছত y plus z মানে 7 plus 4 7 plus 4 মানে 11/11 হ'ব এটো 1 হ'ব এটো দুটা ইকুৱেল পালো তেনেহলে নেক্সট আমি চেক কৰিম নেক্সটটো চেক কৰোতে কি আছে x minus y plus z x মানে আছে 5 minus y plus z so 5 minus y মানে 5 minus 7 কিমান হ'ব -2 plus 4 হয় না plus 4 আৰু তলত আছে 2 so -2 plus 4 মানে +2 থাকিব 2 থাকিব মানে কি পাম 1 পাম so definitely আমাৰ আনসাৰটো কি হ'ব 5:7:4 কাৰণ 5 x ৰ ভ্যালু 5 y ভ্যালু 7 আৰু z ৰ ভ্যালু 4 আমি পুট কৰোতে গোটেইকেটা ৰেশিওৰ ভ্যালু ইকুৱেল পাই গলো so এইটো আমাৰ আনসাৰ হ'ব আমি এনেকৈ ইয়াত তুলিয়াব পাৰিম হ'ব সো এইটো টেকনিক ব্যৱহাৰ কৰিব এটো হাই সেকেন্ডাৰী টেটত অহা কোৱেশ্চন আৰু দুটামান কোৱেশ্চন আছে ডিসকাস সো আমাৰ লাষ্ট কোৱেশ্চন আছে a:b:c = 2/3:1/12 3/4 দেন হলে a:b:c ৰ ভ্যালু কি হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চন মই লাষ্ট এটো অলপ আগৰ কোৱেশ্চন বিলাকতকৈ ইজি হয় এনেকুৱা টাইপৰ কোৱেশ্চন মই প্ৰথম ভিডিওটোত তিনটা টাইপৰ সেম এনেকুৱা ধৰণৰ তিনটা টাইপৰ কোৱেশ্চন আমি তাত ডিসকাস কৰিছো এইটো এটা থাকি গৈছিল মই জাস্ট এই কাৰণে মই এইটো ভিডিওত লাষ্টত মই লৈ লৈছো এইটো ডিসকাস কৰিবৰ কাৰণে ইয়াত কি হয় ইয়াৰ আগত কি লৈছিলো আমি যেতিয়া a:b:c ইকুৱেল সাপোজ 1/2 1/3 1/4 এনেকৈ থাকিলে
কি কৈছিলোঁ মই যে a/b/c ইকুৱেল এনেকৈ ফ্ৰেকশ্যনত আছে যদি ফ্ৰেকশ্যনবিলাকৰ নিউমাৰেটৰ ছেইম আছে তেনেহ'লে এৰ ভেলু কি হ'ব 3 4 জাৰ 12 বিৰ ভেলু কি হ'ব 2 4 জাৰ 8 আৰু চিৰ ভেলু কি হ'ব 2 3 জাৰ 6 এনেকৈ আমি উলিয়াইছিলোঁ যদি নিউমাৰেটৰ কেইটা ছেইম আছে কিন্তু ইয়াত নিউমাৰেটৰ কেইটা বেলেগ বেলেগ আছে নিউমাৰেটৰ ছেইম থকা কুৱেশ্যনটো আগত সলভ কৰা হৈছিলে এতিয়া বেলেগ বেলেগ যদি থাকে আহি যায় কি কৰিব সেইকাৰণে মই লাষ্ট এই কুৱেশ্যনটো লৈ লৈছোঁ ইয়াত কি কৰিব লাগে আমি এলচিএম ল'ব লাগে এলচিএম লৈ ল'ব লাগে আমি যেতিয়া যেনেকৈ ফ্ৰেকশ্যনৰ এচেণ্ডিং দিছে ডাঙৰ সৰু আমি যিটো ট্ৰেডিশ্যনেল আমাৰ মেথডত আমি উলিয়াওঁ সেনেকৈ কৰিব লাগিব 3 4 12ৰ এলচিএম হ'ল 12 হয়নে এতিয়া 3ৰে 12ক ডিভাইড কৰিলে 4 টাইমছ 4 2 জাৰ 8 আৰু এইটো থাকিলে 1 আৰু 4ৰে যদি 12ক ডিভাইড কৰোঁ 3 টাইমছ 3 3 জাৰ 9 সো ইয়াত আমি পাই যাম 8:1:9 এইটো হ'ব a/b/cৰ ভেলু 8:1:9 যদি নিউমাৰেটৰটো বেলেগ বেলেগ থাকে নিউমাৰেটৰ বেলেগ বেলেগ যদি থাকে এলচিএম লৈ পেলাই এইটো প্ৰচেছত কৰিব যদি নিউমাৰেটৰ ছেম আছে জাষ্ট এৰ ভেলু উলিয়াব যাওঁতে এটো নাই বুলি ধৰি এই নিউমাৰেটৰ দুটা মাল্টিপ্লাই কৰিব বিৰ ভেলু উলিয়াব যাওঁতে বি নাই বুলি ধৰি এই দুটা নিউমাৰেটৰ মাল্টিপ্লাই কৰিব চিৰ ভেলু উলিয়াব যাওঁতে চিটো নাই বুলি ধৰি এইটো দুটা নিউমাৰেটৰ মাল্টিপ্লাই কৰিব আৰু এটা আছিলে প্ৰচেছ কি আছিলে যদি 2a ইকুৱেল 3b ইকুৱেল 4c হয়নে এনেকৈ আছিলে যদি 2a ইকুৱেল 3b ইকুৱেলছ টু 4c হয় মই এইটো কুৱেশ্যন লাষ্ট ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ এৰ 2 গুণ বিৰ 3 গুণ আৰু চিৰ 4 গুণ সমান হ'লে a b c a/b/c কিমান হ'ব এইটোত যিটো ৰুল এপ্লাই কৰিলে ছেম ৰুল ইয়াতো এপ্লাই হ'ব এৰ ভেলু উলিয়াব যাওঁতে এটো নাই বুলি ধৰি এইটো দুটা মাল্টিপ্লাই কৰিব 3 4 গুণ 12 12 বিটো উলিয়াব যাওঁতে এইটো নাই বুলি ধৰি 2 4 জাৰ 8 আৰু চিটো উলিয়াব যাওঁতে এইটো নাই বুলি ধৰি 2 3 জাৰ 6 এনেকৈ উলিয়াব পাৰিব যদি মাল্টিপ্লাইত আছে আৰু যদি ডিভাইডত থাকে আৰু এটা টাইপ আছিলে ছেম বোলে a/2 ইকুৱেল b/3 ইকুৱেল c/5 তেনেহ'লে a/b/ৰ মান কিমান হ'ব a/b/c এৰ ভেলু 2 হ'ব বিৰ ভেলু 3 হ'ব চিৰ ভেলু 5 হ'ব 2:3:5 সো খুব ইজিলি এনেকুৱা কুৱেশ্যনবিলাক প্ৰায় আহে বেলেগ বেলেগ টাইপৰ কুৱেশ্যন হয় যদি ফ্ৰেকশ্যনত থাকে দুটা টাইপ আছে নিউমাৰেটৰ যদি ছেম থাকে নিউমাৰেটৰ যদি বেলেগ থাকে যদি মাল্টিপ্লিকেশ্যনত থাকে আৰু যদি ডিভাইডত থাকিলে যিটো আছে যাৰ তলত তাৰ ভেলু সেইটোৱে হ'ব যদি এনেকৈ মাল্টিপ্লাইত থাকে এটা নাই বুলি ধৰি আন দুটা সেনেকৈ ফাইন কৰিব ফ্ৰেকশ্যনত থাকিলে নিউমাৰেটৰ যদি ছেম থাকে ডাইৰেক্ট ছেম ৰুল এপ্লাই কৰিব এইটো নাই বুলি ধৰি এইটো দুটা মাল্টিপ্লাই কৰিব আৰু যদি নিউমাৰেটৰ কেইটা বেলেগ বেলেগ থাকে এলচিএম লৈ পেলাই মাল্টিপ্লাই কৰিব সো আমাৰ ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যনৰ গোটেই পৰীক্ষাবিলাকত সম্পূৰ্ণ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে গোটেইখিনি কভাৰ কৰি পেলাই ডিছকাছ কৰা হৈছে সো আশা কৰিছোঁ আপোনালোকে বুজি পাইছে কুৱেশ্যন এনচাৰবিলাক টেকনিকবিলাক আৰু ফৰ্মুলা যিকেইটা য'ত আমি ব্যৱহাৰ কৰিছোঁ আপোনালোকে চাগে বুজি পাইছে যদি ভিডিঅ'টো আমাৰ ভাল লাগিছে তেনেহ'লে অনুগ্ৰহ কৰি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ৰেগুলাৰলি আপডেট পাই থাকিবৰ কাৰণে ৰেগুলাৰ ক্লাছ ভিডিঅ'বোৰ যদি পাই থাকিব বিচাৰে আমাৰ পেজটো ফ'ল' কৰিব আৰু আমাৰ ইউটিউব চেনেল আছে অধীৰ মেথছ ক্লাছেছ বুলি সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তাত ৰেগুলাৰ আমাৰ কম্পিটিটিভ এক্সাম ক্লাছ 9 to 12ৰ মেথামেটিক্সৰ ক্লাছবিলাক হয় সেইখিনি আপোনালোকে ৰেগুলাৰলি পাই থাকিব